কলকাতাৰ আৰজিকৰ মেডিকেল কলেজ হাস্পাতালত সহকৰ্মীসকলৰ ওপৰত সংঘটিত ৰাজনৈতিকভাৱে প্ৰেৰিত হিংসাৰ প্ৰতিক্ৰিয়া হিচাপে আজি 10 বজাৰ পৰা সকলো নন ইমাৰ্জেন্সি চিকিৎসা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লয় শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ আৱাসিক আৰু কনিষ্ঠ চিকিৎসকসকলে। ফেডাৰেশ্যন অৱ ৰেচিডেণ্ট ডক্টৰ্ছ এছ'চিয়েশ্যনৰ আহ্বান মৰ্মে এই নন ইমাৰ্জেন্সি চিকিৎসা সেৱা বন্ধ কৰাৰ সিদ্ধান্ত। 48 ঘণ্টা ধৰি চলিবলগীয়া চিকিৎসকৰ এই প্ৰতিবাদ ৰবিবাৰে পুৱা 6 বজালৈকে অব্যাহত থাকিব। 14 আগষ্ট 2024 তাৰিখে সৰ্বভাৰতীয় ৰেচিডেণ্ট ডক্টৰ এছ'চিয়েশ্যন আৰু জুনিয়ৰ ডক্টৰ্ছ এছ'চিয়েশ্যনৰ যৌথ কাৰ্যনিৰ্বাহ মঞ্চৰ সভা, 15 আগষ্ট 2024 তাৰিখে ভাৰতীয় চিকিৎসা সন্থাৰ সংবাদ বিজ্ঞপ্তি অনুসাৰে প্ৰতিবাদ সাব্যস্ত শিলচৰ মেডিকেল কলেজ হাস্পাতালৰ আৱাসিক আৰু কনিষ্ঠ চিকিৎসকসকলৰ। আজকে আমরা এই প্রোটেস্টটা করছি কেন আপনারা যারা স্ক্রিনের পিছে দেখছেন ওরা নিশ্চয়ই জানেন কি এত বড় একটা ডক্টরের উপরে এত বড় হামলা হওয়ার পরে সেটা লুকানো হচ্ছে। আমশু হয় কোনো অপরাধ হয় কোনো অ্যাসল্ট হয় ইচ এন্ড এভরি টাইম চুপ করানো হয়ে যায়। আর এখন হচ্ছে সেটা হচ্ছে কলকাতার মধ্যে কি ডক্টরসরা একটা ইয়াং ডক্টর সেটার উপর কথা বলেছে ওকে মার্ডার হয়ে এন্ড দেন আ মার্ডার হুইচ ইট ওয়াজ নট, ইট ওয়াজ। এখন ওরা এত এভিডেন্স হওয়ার পরে সেই ওদের এই জিনিসটা ওদেরকে চাপানো যায়, ওদের টাইম কিছু হয় ডক্টরসদেরকে চুপ করাতে। উই উইল বি স্পিকিং টিল উই গেট জাস্ট, উইল মেক শিওর দ্যাট উই স্পিক এন্ড এভরিওয়ান গেটস জাস্টিস। এভরি আদার ইনস্টিটিউশন দ্যাট এনি টাইম an assault happens on করতেই থাকে আমাদের ডক্টরদের সাথে কিছু হয়েছে বাট হতেই আছে। হু কেয়ারস? আমাদের না জেনারেল লাভ হয় না কেন? এট লাস্ট উই আর ডক্টরস, পিপল উইল সে কি ইউ আর ডক্টর, এটাকে দেখতেই হবে। দিস ইজ আওয়ার ডিউটি আর উই ডিটা হবে না। ব্যুরো রিপোর্ট, এনি ভারত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।